Assalamu alaikum, namaskar. মই হেনে আপোনালোকক স্বাগতম জনাইছোঁ দা জব ইনফৰমেশ্যন এণ্ড এছএমএছ ক্লাছলৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম কিছুমান অসমীয়াৰ কুৱেশ্যন যিবিলাক এডিআৰিত আহিব লগা কিছুমান কুৱেশ্যনৰ বিষয়ে মই আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? প্ৰথম অপশ্যনটো দিয়া হৈছে ক নম্বৰটো দিয়া হৈছে জয়ন্তী, খ নম্বৰ দিয়া হৈছে বাহী আৰু গ নম্বৰ হৈছে অৰুণোদয় আৰু ঘ হৈছে জোনাকী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনালোকে নিশ্চয় গমে পায় জানেই, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অৰুণোদয়। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিলে? ইয়াৰে ক নম্বৰটো দিয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা, খ নম্বৰ হেমচন্দ্ৰ বৰুৱা, গ নম্বৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু লাষ্ট অপশ্যনটো দিয়া হৈছে পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। তাৰপিছত তৃতীয় কুৱেশ্যনটো দিয়া হৈছে অসমীয়া সাহিত্যত কাক পেকন নামেৰে নামাকৰণ কৰা হৈছে? অপশ্যনকেইটা দিয়া হৈছে ৰাজীৱ শৰ্মা, সত্যনাথ বৰা, নলিনীবালা দেৱী আৰু দুৰ্গেশ্বৰ শৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সত্যনাথ বৰা। তাৰপিছত চতুৰ্থ কুৱেশ্যনটো দিয়া হৈছে প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ইয়াতে অপশ্যন দিয়া হৈছে ভাইটি, খ নম্বৰ দিয়া হৈছে জয়মতী, গ নম্বৰ দিয়া হৈছে ইন্দ্ৰমালতী আৰু ঘ নম্বৰ দিয়া হৈছে ৰূপহী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জয়মতী। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে এছএমএছ এইডছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লিখক কোন? ইয়াৰে অপশ্যনকেইটা দিয়া হৈছে ক নম্বৰত দিয়া হৈছে ডক্টৰ বাণীকান্ত কাকতি, খ নম্বৰত দিয়া হৈছে উপেন্দ্ৰনাথ গোস্বামী, গ নম্বৰ দিয়া হৈছে হেমচন্দ্ৰ গোস্বামী আৰু ঘ নম্বৰ দিয়া হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াতে শুদ্ধ উত্তৰটো হৈছে বাণীকান্ত কাকতি। তাৰপিছৰ কুৱেশ্যনটো হৈছে নটসূৰ্য নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন? ইয়াৰে অপশ্যনকেইটা দিয়া হৈছে ক নম্বৰত দিয়া হৈছে হেমচন্দ্ৰ গোস্বামী, খ নম্বৰত দিয়া হৈছে সূৰ্যকুমাৰ ভূঞা, গ নম্বৰ হৈছে ফণী শৰ্মা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ফণী শৰ্মা। তাৰপিছৰ কুৱেশ্যনটো দিয়া হৈছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? প্ৰথম কুৱেশ্যন দিয়া হৈছে এনচাৰ দিয়া হৈছে বিলাতৰ চিঠি, তাৰপিছত খ নম্বৰ দিয়া হৈছে প্ৰিয়তমাৰ চিঠি, গ নম্বৰ দিয়া হৈছে ছুইজাৰলেণ্ড ভ্ৰমণ আৰু ঘ নম্বৰ দিয়া হৈছে ভলগাৰ পৰা গংগা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বিলাতৰ চিঠি। তাৰপিছত ৮ নম্বৰ কুৱেশ্যনটো দিয়া হৈছে বৰগীতসমূহক কোনে নবেল নাম্বাৰ্ছ বুলি আখ্যা দিছিলে? ক নম্বৰ অপশ্যন দিয়া হৈছে কালিৰাম মেধি, খ নম্বৰ দিয়া হৈছে ডক্টৰ বাণীকান্ত কাকতি আৰু গ নম্বৰ দিয়া হৈছে মহেশ্বৰ নেওগ আৰু সত্যেন্দ্ৰনাথ শৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বাণীকান্ত কাকতি। তাৰপিছৰ কুৱেশ্যনটো দিয়া হৈছে মাধৱদেৱৰ নাটকসমূহক কি বুলি কোৱা হয়? উৎকৃষ্টাকাংক্ষ, প্ৰকৰণ, ঝুমুৰা আৰু সত্যক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চবে গমেই পায় আপোনালোকে ঝুমুৰা। তাৰপিছত কুৱেশ্যনটো দিয়া হৈছে প্ৰথম অসমীয়া ছফা পুথিখনৰ নাম কি? অপশ্যন দিয়া হৈছে কীৰ্তন ঘোষা, ধৰ্মপুস্তক, ৰামায়ণ আৰু মহাভাৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধৰ্মপুস্তক। তাৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? প্ৰথমে দিয়া হৈছে লাহৰী, তাৰপিছত খ নম্বৰ দিয়া হৈছে ভানুমতী, গ নম্বৰ হৈছে সাধিনী আৰু ঘ নম্বৰ হৈছে জয়মতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ভানুমতী। তাৰ নেক্সট কুৱেশ্যন দিয়া হৈছে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিকগৰাকী কোন? ইয়াৰে অপশ্যন ক দিয়া হৈছে মামণি ৰয়ছম গোস্বামী, খ দিয়া হৈছে মহিম বৰা আৰু গ দিয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তাৰপিছত ঘ দিয়া হৈছে মেধিনী চৌধুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়াগৰাকী হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটো দিয়া হৈছে 13 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? অপশ্যন দিয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, সত্যনাথ বৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব
প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হৈছে আপোনালোকে জানে চবেই কিজানি জানে, যিহেতু যোনসকলে নাজানে সিহঁতে জানি ৰাখক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে বনফুলৰ কবি বুলি কোনজন সাহিত্যিকক কোৱা হয়? বনফুলৰ কবি বুলি ইয়াতে অপশ্যন কেইটা দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ বেজবৰুৱা, নৱকান্ত বৰুৱা, সত্যনাথ বৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। তাৰপিছত চিৰ চেনেহী মোৰ ভাষা জননীৰ গীতিকাৰগৰাকী কোন? ইয়াৰে অপশ্যন কেইটা দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, মিত্ৰদেৱ মহন্ত, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু পদ্মনাথ গোহাঁই বৰুৱা। এইটো জানেই আপোনালোকে, অসম সাহিত্য সভাৰ আৰম্ভণি গীত হয় এইটো, আৰু এই গীতটো লিখিছে মিত্ৰদেৱ মহন্তদেৱে। তাৰ নেক্সট কুৱেশ্যন হৈছে প্ৰথম অসমীয়া নাটকখনৰ নাম কি? প্ৰথম অসমীয়া নাটকখনৰ অপশ্যন কেইটা দিয়া হৈছে পত্নীপ্ৰসাদ, ৰুক্মিণী হৰণ, কালী দমন, চিহ্নযাত্ৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিহ্নযাত্ৰা। তাৰ নেক্সট কুৱেশ্যনটো দিয়া হৈছে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিলে? জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু ঘ নম্বৰ অপশ্যন দিয়া হৈছে পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট 18 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে সেউজী পাতৰ কাহিনী উপন্যাসখন কোনে লিখিছিলে বা লিখক কোন? ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিৰিঞ্চি কুমাৰ বৰুৱা, কাঞ্চন বৰুৱা আৰু ফণী শৰ্মা। এই সেউজী পাতৰ কাহিনী উপন্যাসখন লিখিছে বিৰিঞ্চি কুমাৰ বৰুৱাই। নেক্সট কুৱেশ্যনটো হৈছে জয়মতী ছবিখনত কিমান চনত প্ৰকাশ পাইছিল? জয়মতী ছবিখন কিমান চনত প্ৰকাশ পাইছিলে? ক নম্বৰ হৈছে 1930, তাৰপিছত খ হৈছে 1935, তাৰপিছত গ হৈছে 1936, তাৰপিছত 1940। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1935। নেক্সট কুৱেশ্যন হৈছে অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? ইয়াৰে অপশ্যন কেইটা হৈছে ৰজনীকান্ত বৰদলৈ, তাৰপিছত পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় এইটো আপোনালোকে নিশ্চয় চবে গমেই পায়, ৰজনীকান্ত বৰদলৈ। এয়ে আছিল আজিৰ লাষ্ট এইকেইটাই কুৱেশ্যন আছিলে। আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপুনি মোৰ চেনেলত যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে শ্বেয়াৰ, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ। জয় আই অসম, জয় হিন্দ।